हेलो फ्रेंड्स কি খবৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভালে আজি এই ভিডিঅ'ত আলোচনা কৰিম যোৱাকালি অসম পুলিচৰ বাবে যেটো এডভাৰটাইজ আহিলে তাত পোষ্ট বহুত কম আছিল আৰু এবিৰ কাৰণে পোষ্ট আছিল 1052টা আৰু এবিৰ পোষ্ট আছিল 663টা সো আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু কি ডিপাৰ্টমেণ্টত পোষ্ট আহিব পাৰে আৰু মামাই কোৱা মতে যেহেতু 5000 পোস্টের কথা কৈছিলে তো পোস্ট আহিছে অকল 1700 পোস্ট আহিছে কিন্তু মামাই কৈছিলে 5000 পোস্টের কথা তো আজি এই ভিডিওত আলোচনা কৰিম 5000 পোস্ট আহিলে আৰু কি ভ্যাকেন্সি আহিব পাৰে তো ফ্রেন্ডস আপোনালোকে চিন্তা নকৰিব SI পোস্ট আহিব আৰু API আৰু কামান্ডো এইবিলাকৰ এডভাৰটাইজ আহিব অতি সোনকালে আহিব 2 দিনতে আহিব আপোনালোকে চিন্তা নকৰিব তো আপোনালোকে দৌৰি থাকক আৰু প্ৰেক্টিছটো ভালকৈ কৰিব এবিৰ পোষ্টটো বহুত কম হৈছে সেইকাৰণে অলপ এইটো ভাল হোৱা নাই কিন্তু যিখিনি পোষ্ট খালি আছিলে সেইখিনি ওলাই দিছে আৰু ইয়াত কিছু কৰা নাই যে আহিছে এইটো পোষ্ট মানে সঠিক নহয় আৰু পোষ্ট বাঢ়িব পাৰে এবছৰ পাছত কাৰণ ইণ্টাৰভিউ এতিয়া নহ'ব এবছৰ পিছত ইণ্টাৰভিউ হ'ব সেইকাৰণে পোষ্ট আৰু বাঢ়িব পাৰে সেইকাৰণে প্ৰেক্টিছ ভালকৈ কৰক আৰু 16 ডিসেম্বৰৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ যাব আৰু এপ্লাই চলিব 15 জানুৱাৰীলৈকে 15 জানুৱাৰী 2026 লৈকে এডমিশ্যন চলি থাকিব তো আপোনালোকে ওয়েট কৰি থাকক 16 ডিসেম্বৰ তো ফ্রেন্ডস আজিৰ ভিডিওটো ইমানেই আছিল ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিব